সিংহ ৰাশিৰ জাতক জাতিকাসকল সংগ্ৰাম যিমানেই কঠিন হ'ব তাক অতিক্ৰম কৰাৰ গৌৰৱো সিমানেই অধিক হ'ব। সিংহ ৰাশিৰ জাতকসকল, এয়া কেৱল এটা সুচিন্তা নহয়, এয়া আপোনাৰ পাৰ হৈ যোৱা বছৰ 2025 চনৰ একমাত্ৰ সত্য। যদি যোৱা বছৰটো আপোনাৰ বাবে কোনো যুদ্ধক্ষেত্ৰতকৈ কম নাছিল, য'ত ৰজা হৈও আপুনি নিজকে নিৰস্ত্ৰ অনুভৱ কৰিছিল, য'ত সিংহাসন কঁপি উঠিছিল আৰু নিজৰ মানুহবোৰকো পৰৰ দৰে লাগিছিল, তেনেহ'লে আপুনি একেবাৰে সঠিক ঠাইত আছে। মই ভালদৰেই বুজি পাওঁ যে 2025 চনে আপোনাৰ ধৈৰ্য, আপোনাৰ স্বাভিমান আৰু আপোনাৰ ৰাতিৰ টোপনিৰ কঠোৰ পৰীক্ষা লৈছে। 2026 চনলৈ আপোনাক স্বাগতম। জ্যোতিষীয় গণনা অনুসৰি এই বছৰটো আপোনাৰ পুনৰুত্থান আৰু পুনৰ্স্থাপনৰ বছৰ। যি মান-সন্মান, যি ধন-সম্পদ আৰু যি অধিকাৰ আপুনি হেৰুৱাইছে, তাক সুতসহ ঘূৰাই লোৱাৰ সময় আহি পৰিছে। কিন্তু বাস্তৱত থাকক, এয়া কোনো অলৌকিক ঘটনা নহয়, বৰঞ্চ গ্ৰহৰ বিশুদ্ধ গণিত। আৰু এই গণিতত এটা বৰ ডাঙৰ মেৰপাক আছে। 2026 চনত য'ত ৰাজযোগৰ দুৱাৰ মুকলি হৈছে, একে সময়তে আপুনি শনিৰ ঢায়াৰ তাপৰ মাজেৰেও পাৰ হ'ব লাগিব। আপোনাৰ লগ্নত বহি থকা কেতু আৰু দেৱগুৰু বৃহস্পতিয়ে এক বিচিত্ৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অহা কেইমিনিটমানত মই আপোনাক কোনো সাধাৰণ ৰাশিফল শুনোৱা নাই। নক্ষত্ৰসমূহে আপোনাৰ বাবে ৰচনা কৰা সেই মহাপৰিকল্পনা আমি বিশ্লেষণ কৰিম। ধন কেতিয়া আহিব, তাতকৈ বেছি গুৰুত্বপূৰ্ণ এইটো জনা যে সেইটো কি ভুল যাৰ বাবে সিংহ ৰাশিৰ লোকসকল এই বছৰ শিখৰৰ পৰা শূন্যলৈ নামি আহিব পাৰে। এই বছৰ আপোনাৰ জীৱনৰ কাহিনী 4টা মুখ্য গ্ৰহই লিখিছে, আৰু যেতিয়ালৈকে আপুনি তেওঁলোকৰ স্বভাৱক বুজি নাপাব, আপুনি জিকিও হাৰি যাব। গতিকে এটা দীঘল উশাহ লওক, নিজৰ মনক একাগ্ৰ কৰক আৰু বলক বুজি ল সিংহ ৰাশিৰ 2026 চনৰ এই সম্পূৰ্ণ নক্সাখন। সৰ্বপ্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, শনিদেৱ। গোটেই 2026 চনত শনি আপোনাৰ অষ্টম স্থানত মীন ৰাশিত বহি থাকিব। জ্যোতিষশাস্ত্ৰত ইয়াক অষ্টম শনি বা শনিৰ ঢায়া বুলি কোৱা হয়। অষ্টম ঘৰটো কি? ই এটা গাঁত, ই অন্ধকাৰ, ই সেই ঠাই য'ত আমি আমাৰ আটাইতকৈ গভীৰ বেদনা লুকুৱাই ৰাখোঁ। শনি ইয়াত বহি কি কৰিব? তেওঁ আপোনাৰ ধৈৰ্যৰ পৰীক্ষা ল'ব, তেওঁ আপোনাক মন্থন কৰাব। কিন্তু ইয়াত এটা টুইষ্ট আছে। তথ্যই কয় যে ইয়াত বিপৰীত ৰাজযোগ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ'ল শনিয়ে আপোনাক বিপদ দিব, কিন্তু সেই বিপদৰ পৰাই আপোনাক টকাও দিব। এয়া ন' পেন ন' গেইন, অৰ্থাৎ কষ্টৰ বিনা সুফল নোপোৱা ধৰণৰ বছৰ। দ্বিতীয় ডাঙৰ গ্ৰহটো হ'ল কেতু, যি প্ৰায় গোটেই বছৰ আপোনাৰ ৰাশিতেই, অৰ্থাৎ সিংহ ৰাশিত বহি আছে। লগ্ন ভাৱটো হ'ল আপোনাৰ মূৰ, আপোনাৰ চিন্তা, আৰু তাত কেতু থকাৰ অৰ্থ গা নথকা মূৰ। এই বছৰ আপুনি সঘনাই অনুভৱ কৰিব যে মই আচলতে শুন। কেতিয়াবা আপুনি খুব বেছি আত্মবিশ্বাসী অনুভৱ কৰিব আৰু পিছৰ মুহূৰ্ততে একেবাৰে হতাশ। এয়া কেতুৰ প্ৰভাৱ। ই আপোনাক অলপ ইন্ট্ৰভাৰ্ট, অৰ্থাৎ অন্তৰ্মুখী কৰি তুলিব। আপুনি ভিৰৰ মাজত থাকিয়েই অকলশৰীয়া অনুভৱ কৰিব। কিন্তু মনত ৰাখিব, সিংহ অকলেই চলে, কেতুৱে আপোনাক আধ্যাত্মিক কৰি তুলিছে। এতিয়া আহোঁ সেই গ্ৰহটোৰ কথালৈ যি আপোনাক ৰক্ষা কৰিব, দেৱগুৰু বৃহস্পতি। বছৰৰ প্ৰথম ভাগত, অৰ্থাৎ 1 জুনলৈকে গুৰু আপোনাৰ তৃতীয় আৰু একাদশ স্থানৰ অধিপতি হৈ মিথুন ৰাশিত থাকিব। ইয়াত তেওঁ আপোনাক পৰিকল্পনা কৰাব। কিন্তু 2 জুন 2026ত যি হ'ব, সেয়া ইতিহাস ৰচিব। 2 জুনত বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। সিংহ ৰাশিৰ জাতকৰ বাবে এয়া এক জবৰদস্ত স্থিতিকাৰণ। ইয়াৰ পৰা গুৰুৱে নিজৰ উচ্চ দৃষ্টি আপোনাৰ ভিগ্যস্থান আৰু কৰ্মস্থানত পেলাব। 2 জুনৰ পিছত আপোনাৰ ভিগ্যৰ তলা খুলিব। ইয়াৰ উপৰিও বছৰৰ আৰম্ভণিতেই আপোনাৰ পঞ্চম স্থানত গ্ৰহৰ এক সমাৱেশ ঘটিছে। সূৰ্য, মংগল, বুধ আৰু শুক্ৰ। এয়া চতুৰ্গ্ৰহী যোগ। ইয়াৰ অৰ্থ হ'ল বছৰৰ আৰম্ভণিতে আপোনাৰ ভিতৰত শক্তিৰ আগ্নেয়গিৰি জ্বলি থাকিব। তেন্তে মূল কথাটো বুজি পালেনে? থিমটো হ'ল দ্য চাইলেণ্ট কিং, অৰ্থাৎ শান্ত ৰজা। আপুনি শনি আৰু কেতুৰ বাবে শান্ত হৈ থাকিব লাগিব, অহংকাৰ কৰিব নালাগিব, আৰু জুনৰ পিছত গুৰুৰ কৃপাত শাসন কৰিব লাগিব। বলক এতিয়া আমি বছৰটোক 3টা ভাগত ভাগ কৰোঁ আৰু চাওঁ যে সময়ৰ চকা কেনেকৈ ঘূৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আৰু মে'। এই 5 মাহৰ নাম হ'ল সংগ্ৰাম আৰু পৰিকল্পনা। 2026 চন আৰম্ভ হোৱাৰ লগে লগে আপুনি এক অদ্ভুত শক্তি অনুভৱ কৰিব। তথ্যই কয় যে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে অলপ মানসিক চাপ থাকিব। আপোনাৰ এনে লাগিব যেন কামবোৰ আপোনাৰ মতে হোৱা নাই। শনি অষ্টম ঘৰত আছে, সেয়ে কামত বাধা আহিব। আপুনি অফিচত 100% দিব, কিন্তু কৃতিত্ব হয়তো বেলেগ কোনোবাই পাব। কিন্তু চিন্তা নকৰিব, 16 জানুৱাৰীৰ পিছত এটা বাউন্স বেক আহিব। মাৰ্চ মাহটো অতি গুৰুত্বপূৰ্ণ। এই মাহৰ বিষয়বস্তু হ'ল লাৰ্ণিং, নট আৰ্নিং।
উপাৰ্জন নহয়, শিকাহে। যদি আপুনি ব্যৱসায়ী, তেন্তে মাৰ্চত টকা উপাৰ্জনৰ পিছত নাদৌৰিব। কিবা নতুন শিকাৰ চেষ্টা কৰক, নিজৰ দক্ষতা উন্নীত কৰক, কাৰণ এই দক্ষতাই আগলৈ কামত আহিব। এপ্ৰিল আৰু মে' মাহত পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব। তথ্যই কয় যে মে' মাহতো সম্পত্তি গঢ়িবলৈ অতি শুভ। যদি আপুনি ঘৰ বা গাড়ী কিনিব বিচাৰে বা ঘৰত মেৰামতি কৰাব বিচাৰে, তেন্তে মে' মাহলৈ অপেক্ষা কৰক। এই সময়ে মাতৃৰ স্বাস্থ্যত উন্নতি আনিব আৰু আপোনাক চৰকাৰী লাভো দিব পাৰে। এতিয়া আহে বছৰৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট, জুন 2026। 2 জুনত গুৰু কৰ্কট ৰাশিলৈ যাব আৰু ইয়াৰ পৰাই খেল সলনি হ'ব। এই সময় হ'ল এক্সিকিউশ্যন বা কাৰ্যকৰী কৰাৰ। জানুৱাৰীৰ পৰা মে'লৈকে আপুনি যিবোৰ পৰিকল্পনা কৰিছিল, এতিয়া সেইবোৰ প্ৰয়োগ কৰাৰ সময়। যদি আপুনি নতুন চাকৰি বিচাৰি আছে, এয়া সেই মাহ যেতিয়া আপুনি অফাৰ লেটাৰ পাব। যদি আপুনি নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে, তেন্তে ফিটা কটাৰ সময় আহি পৰিল। কিন্তু ৰ'ব, চিনেমা এতিয়াও বাকী আছে। জুলাই আৰু আগষ্টত এটা বৰ ডাঙৰ বিপদ আছে যিটো আপুনি তোকে লোৱা উচিত। তথ্যই কয় যে 14 জুলাইৰ পৰা 13 আগষ্টলৈকে গুৰু অস্ত অৰ্থাৎ কম্বাষ্ট হৈ থাকিব। আৰু ঠিক এই সময়ত ময়ত আপোনাৰ গুপ্ত শত্ৰু সক্ৰিয় হ'ব। অফিচত আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ হ'ব পাৰে। ব্যৱসায়ত কোনো অংশীদাৰে আপোনাক প্ৰতাৰণা কৰাৰ চেষ্টা কৰিব পাৰে। এই সময়ত মানুহে আপোনাক উচতাব। তেওঁলোকে বিচাৰিব যে আপুনি খং কৰক, আপুনি নিজৰ মেজাজ হেৰুৱাই পেলাওক। কাৰণ কেতু লগ্নত আছে আৰু শনি বক্ৰী, গতিকে যদি আপুনি খং কৰিলে, তেন্তে হ'ব লগা কামো বেয়া হৈ যাব। মোৰ পৰামৰ্শ মানক, জুলাই আৰু আগষ্টত কলা আৰু বোবা হৈ যাওক। কেৱল নিজৰ কামৰ লগত সম্পৰ্ক ৰাখক। কোনো নতুন ব্যক্তিৰ ওপৰত ভৰসা নকৰিব। যেতিয়া আমি বছৰৰ শেষৰ 3 মাহত উপনীত হ'ম, অন্ধকাৰ আঁতৰি যাব। অক্টোবৰত গুৰু আপোনাৰ নিজৰ ৰাশি সিংহৰ ফালে আগবাঢ়িব। এয়া সিংহাসন যোগ। সমাজত আপোনাৰ মান-সন্মান হঠাৎ বাঢ়িব। যিসকল মানুহে কালিলৈকে আপোনাৰ সমালোচনা কৰিছিল, তেওঁলোকে এতিয়া আপোনাৰ প্ৰশংসা কৰিব। নৱেম্বৰ আৰু ডিচেম্বৰৰ সময় হ'ল হাৰভেষ্ট, অৰ্থাৎ ফচল কটাৰ সময়। 25 নৱেম্বৰ 2026 এটা ডাঙৰ ঘটনা ঘটিব। ৰাহু কুম্ভ ৰাশিৰ পৰা ওলাই মকৰ ৰাশিলৈ যাব। এয়া আপোনাৰ বাবে হঠাৎ ধন লাভৰ সংকেত। শ্বেয়াৰ বজাৰ, লটাৰী বা কোনো পুৰণি আবদ্ধ হৈ থকা পেমেণ্ট, এই সময়ত টকা আহিব। তথ্যই কয় যে ডিচেম্বৰ মাহতো ছাত্ৰ-ছাত্ৰী আৰু চাকৰিজীৱী লোকৰ বাবে এটা বিশেষ উপহাৰ লৈ আহিব। এতিয়া আমি জীৱনৰ সেই 4টা স্তম্ভৰ কথা পাতিম, যাৰ ওপৰত আপোনাৰ পৃথিৱীখন চলি আছে। কেৰিয়াৰৰ দিশৰ পৰা 2026 চনৰ থিম হ'ল হাৰ্ড ৱাৰ্ক লিডিং টু পাৱাৰ। কঠোৰ পৰিশ্ৰমে ক্ষমতালৈ লৈ যাব। যিহেতু শনিয়ে দশম ভাৱ অৰ্থাৎ কৰ্মভাৱক চাই আছে, সেয়ে আপুনি শ্বৰ্টকাটৰ পৰা বাচিব লাগিব। তথ্যই স্পষ্টকৈ কয় যে চাকৰিত বছৰৰ প্ৰথম ভাগত চাপ থাকিব, কিন্তু জুনৰ পিছত পদোন্নতি নিশ্চিত। অফিচ সলনি হোৱাৰ প্ৰবল যোগ আছে। হ'ব পাৰে আপোনাৰ ট্ৰেন্সফাৰ হওক বা আপুনি নতুন কোম্পানীত যোগদান কৰক। ব্যৱসায়তো যদি আপুনি পাৰ্টনাৰশ্বিপত আছে, তেন্তে অতি সাৱধান হওক। পুৰণি পাৰ্টনাৰ এৰি যাব পাৰে আৰু নতুন পাৰ্টনাৰ যোগ হ'ব পাৰে। কিন্তু নতুন পাৰ্টনাৰক চকু মুদি ভৰসা নকৰিব। আৰু হয়, নিজৰ কেৰিয়াৰৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক। যদি আপুনি ঢাক-ঢোল বজায়, তেন্তে নজৰ লাগিব পাৰে আৰু কাম আবদ্ধ হ'ব পাৰে। লক্ষ্মী দেৱীৰ স্থিতি কি হ'ব? 2026 চনত কণ্টিনিউৱাছ ইনকাম ফ্ল' থাকিব। টকাৰ অভাৱ অনুভৱ নহ'ব। কিন্তু টকা আহিব ক'ৰ পৰা? ৰাহু আৰু শনিৰ প্ৰভাৱে হঠাৎ ধন দিয়ে। উইল, ইনচাৰেঞ্চ ক্লেইম বা পুৰণি ডুবা টকা ঘূৰাই পাব পাৰে। মে' আৰু নৱেম্বৰত আপুনি সম্পত্তি বা গাড়ী কিনিব। কিন্তু আটাইতকৈ ডাঙৰ সতৰ্কবাণী, এটা ৰেড ফ্লেগ, যিটো আপুনি মনত ৰাখিব লাগিব। এই বছৰ কাকো ধাৰ নিদিব। তথ্যই কঠোৰ নিৰ্দেশ দিছে। যদি আপুনি টকা ধাৰলৈ দিলে, তেন্তে সেয়া ঘূৰি নাহিব আৰু নিজেও ধাৰ লোৱাৰ পৰা বিৰত থাকক। স্বাস্থ্য, এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। অনুগ্ৰহ কৰি মন দিব। শনি অষ্টম ঘৰত আছে, যি দীৰ্ঘদিনীয়া ৰোগৰ ঘৰ। তথ্যই আমাক কিছুমান নিৰ্দিষ্ট লক্ষণ কৈছে, যাৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিব। প্ৰথমতে, শৰীৰত জ্বলা-পোৰা, এচিডিটি বা ছালৰ ৰেচ হ'ব পাৰে। দ্বিতীয়তে, বিনা কাৰণত অস্থিৰতা। তৃতীয়তে, 2026 চনৰ শীতকালত ঠাণ্ডা বৰ বেছি হ'ব আৰু আপোনাৰ বুকু বা হাঁওফাঁওৰ সংক্ৰমণ হ'ব পাৰে। আৰু চতুৰ্থতে, বছৰৰ শেষত পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য হঠাৎ বেয়া হ'ব পাৰে, যাৰ বাবে আপুনি হস্পিটাললৈ অহা-যোৱা কৰিবলগীয়া হ'ব পাৰে। সেয়েহে, এই বছৰ নিজৰ হেল্থ ইনচাৰেঞ্চ আপডেট কৰি ৰাখক আৰু সদায় পুৱা খোজ কাঢ়িবলৈ নিশ্চয় যাব। সম্পৰ্কৰ কথা ক'বলৈ গ'লে বিষয়টো অলপ নাজুক। ৰাহুৱে আপোনাৰ সপ্তম ভাৱ, অৰ্থাৎ সম্পৰ্কৰ ঘৰক প্ৰভাৱিত কৰি আছে। ৰাহু কি? ধোঁৱা, ভ্ৰম। বিবাহিত লোকসকলৰ মাজত পতি-পত্নীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। আপুনি কিবা ক'ব, তেওঁলোকে আন কিবা বুজিব। বছৰৰ আৰম্ভণিতে জীৱনসংগীৰ ভৰিত বিষ বা আঘাত লাগিব পাৰে। কিন্তু জুনৰ পিছৰ সময়খিনি প্ৰেমিক-প্ৰেমিকাৰ বাবে বৰ ভাল। প্ৰেম বিবাহৰ যোগ বনিছে।
এটা কথা মনত ৰাখিব, ছেপ্টেম্বৰ মাহত অতি সাৱধান হ'ব। শনিৰ দৃষ্টি আপোনাৰ কথা বা বাণীত আছে। খঙত আপুনি নিজৰ কোনো আপোন বন্ধু বা আত্মীয়ক এনে কিবা কৈ দিব পাৰে, যাৰ বাবে সম্পৰ্ক চিৰদিনৰ বাবে টুটি যাব পাৰে। সেয়েহে 2026 চনত মৌনতা আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হোৱা উচিত। এতিয়া মই মোৰ সেই দৰ্শক শ্ৰেণীৰ সৈতে কথা পাতিব বিচাৰোঁ, যি এই সমাজৰ ভেটি, কিন্তু প্ৰায়ে নিজকে পাহৰি যায়। আমাৰ মাতৃ আৰু ভগ্নীসকল, যি হাউজৱাইফছ, অৰ্থাৎ গৃহিণী। সিংহ ৰাশিৰ মহিলাৰা নিজৰ ঘৰৰ ৰাণী হয়। আপোনাৰ ঘৰ আপোনাৰ সাম্ৰাজ্য। কিন্তু 2026 চনৰ গ্ৰহগোচৰে আপোনাৰ বাবে কিছুমান বিশেষ সংকেত দি আছে। প্ৰথম কথা, কেতু আপোনাৰ লগ্ন অৰ্থাৎ মূৰত বহি আছে। এই বছৰ ঘৰৰ কাম কৰোঁতে কৰোঁতে বহুবাৰ আপুনি এক অদ্ভুত শূন্যতা অনুভৱ কৰিব। আপোনাৰ মনত বাৰে বাৰে এই প্ৰশ্ন আহিব, মই আচলতে কোন? মোৰ পৰিচয় কেৱল পাকঘৰ আৰু ল'ৰা-ছোৱালীৰ মাজতে সীমাবদ্ধ নেকি? আপোনাৰ এনে লাগিব যে আপুনি সকলোৰে বাবে সকলো কৰিছে, কিন্তু আপুনি সেই প্ৰশংসা পোৱা নাই যাৰ আপুনি যোগ্য। এয়া কেতুৰ প্ৰভাৱ। এয়া হতাশ হোৱাৰ সময় নহয়, বৰঞ্চ নিজকে সময় দিয়াৰ সময়। 2026 চনত কোনো নতুন হবি আৰম্ভ কৰক, যোগ কৰক বা এনে কোনো কাম কৰক যিটো কেৱল আপোনাৰ বাবে হয়। দ্বিতীয় কথা, শনি অষ্টম ভাৱত আছে। গৃহিণীসকলক বিশেষকৈ ভৰিৰ বিষ, কঁকালৰ বিষ আৰু ভেৰিক্স ভেন্সৰ সমস্যাই গোটেই বছৰ আমনি কৰিব পাৰে। আপুনি প্ৰায় নিজৰ বেমাৰ লুকুৱাই ৰাখে যে ঘৰৰ কাম কোনে কৰিব। 2026 চনত এই ভুল নকৰিব। যদি শৰীৰত জ্বলা-পোৰা বা অস্থিৰতা অনুভৱ হয়, তেন্তে লগে লগে ডাক্তৰক দেখুৱাওক। তৃতীয় কথা, ৰাহু সপ্তম ঘৰত আছে। ইয়াৰ পোনে পোনে প্ৰভাৱ আপোনাৰ আৰু আপোনাৰ স্বামীৰ সম্পৰ্কৰ ওপৰত পৰিব। সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। স্বামীয়ে অফিচৰ টেনচনৰ বাবে খিংখিঙীয়া হৈ আছে আৰু তাৰ খং ঘৰত ওলাইছে। ছেপ্টেম্বৰ মাহটো টুকি লওক। এই সময়ত ঘৰত ডাঙৰ কাজিয়া হ'ব পাৰে। সেই সময়ত আপুনি নিজৰ কথাৰ ওপৰত খুব সংযম ৰাখিব লাগিব। আপোনাৰ নীৰৱতাই ঘৰৰ শান্তি বচাব পাৰে। কিন্তু সকলোবোৰ কঠিন নহয়। মে আৰু নৱেম্বৰ মাহ আপোনাৰ বাবে বৰ শুভ। যদি আপুনি বহু দিনৰ পৰা নিজৰ পাকঘৰ নতুনকৈ সজাব বিচাৰিছিল বা ঘৰৰ ইণ্টেৰিয়ৰ সলনি কৰিব বিচাৰিছিল, তেন্তে 2026 চনত এই ইচ্ছা পূৰণ হ'ব। 2 জুনৰ পিছত যেতিয়া গুৰু কৰ্কট ৰাশিলৈ যাব, তেতিয়া আপোনাৰ ঘৰত কোনো মাংগলিক কাৰ্য হ'ব পাৰে, যেনে কাৰোবাৰ বিবাহ, সন্তানৰ জন্ম বা কোনো ডাঙৰ ধৰ্মীয় অনুষ্ঠান। এই বছৰ আপোনাৰ সোণ বা গহনা কিনিবৰ বাবেও প্ৰবল যোগ বনিছে। আপোনাৰ বাবে আটাইতকৈ সহজ আৰু সঠিক উপায় হ'ল তুলসী সেৱা। সদায় সন্ধিয়া তুলসীজোপাৰ ওচৰত ঘিউৰ চাকি জ্বলাব। ইয়াৰ দ্বাৰা ৰাহুৰ দুঃপ্ৰভাৱ আপোনাৰ দাম্পত্য জীৱনত নপৰে। আৰু পাকঘৰত কাম কৰাৰ সময়ত প্ৰথমখন ৰুটি গৰু বা কুকুৰৰ বাবে নিশ্চয় উলিয়াব। এয়া আপোনাৰ ঘৰৰ সুৰক্ষা কৱচ হ'ব। বন্ধুসকল, সাধাৰণ ৰাশিফল নিজৰ ঠাইত আছে, কিন্তু এতিয়া মই আপোনাক এটা গোপন কৌশল ক'বলৈ গৈ আছো, যাক লঘু কুণ্ডলী বিশ্লেষণ বুলি কোৱা হয়। ই বৰ সঠিক হয়। ইয়াৰ বাবে আপুনি আপোনাৰ জন্ম কুণ্ডলী চাব লাগিব। চাওক যে আপোনাৰ চন্দ্ৰমা কোনটো নম্বৰ অৰ্থাৎ কোনটো ৰাশিত লিখা আছে। যদি আপোনাৰ চন্দ্ৰমা প্ৰথম ঘৰ অৰ্থাৎ লগ্নত আছে, তেন্তে আপুনি দুৰ্ঘটনা আৰু কোৰ্ট কাছাৰীৰ পৰা বাচিব লাগিব। গাড়ী খুব সাৱধানে চলাব। যদি চতুৰ্থ ঘৰত আছে, তেন্তে উপাৰ্জনত হঠাৎ বাধা আহিব পাৰে। ভয় নাখাব, উপায় কৰক। যদি ষষ্ঠ ঘৰত আছে, তেন্তে স্বাস্থ্যৰ খুব যত্ন লওক। মানসিক চাপ আৰু খঙে পৰিয়ালৰ শান্তি ভংগ কৰিব পাৰে। যদি সপ্তম ঘৰত আছে, তেন্তে বিবাহৰ ক্ষেত্ৰত সমস্যাৰ সম্ভাৱনা আছে। তেন্তে আপোনাৰ মাত কথা বেয়া হ'ব পাৰে। আপুনি তিতা কথা ক'ব। বেংক বেলেঞ্চ লৰচৰ হ'ব পাৰে। যদি দশম ঘৰত আছে, তেন্তে এই বছৰ কেৰিয়াৰত পৰিৱৰ্তন আনিব, কিন্তু ল'ৰা-ছোৱালীক লৈ অলপ চিন্তা হ'ব পাৰে। আৰু যদি দ্বাদশ ঘৰত আছে, তেন্তে এয়া পাৰ্টনাৰশ্বিপ ভঙাৰ সংকেত। ব্যৱসায়িক অংশীদাৰ বা জীৱনসংগীৰ পৰা দূৰত্ব বাঢ়িব পাৰে। এই বিশ্লেষণে আপোনাক এইটো বুজাত সহায় কৰে যে শনিৰ ধায়া আৰু কেতুৰ গোচৰে ব্যক্তিগতভাৱে আপোনাক ক'ত আঘাত কৰিব। সমস্যা আছে যেতিয়া সমাধানো আমাৰ ঋষিসকলে দিছে। 2026 চনত সুৰক্ষিত থাকিবলৈ আৰু ৰাজযোগৰ ফল পাবলৈ আপুনি এই মহা উপায়সমূহ কৰিব লাগিব। এয়া কোনো যাদুমন্ত্ৰ নহয়, বৰঞ্চ আধ্যাত্মিক অনুশাসন। শনি আৰু ৰাহুৰ শান্তিৰ বাবে আটাইতকৈ ডাঙৰ উপায় হ'ল সেৱা। শনি কৰ্মৰ দেৱতা। সদায় অলপ আটা আৰু চেনি মিলাই পৰুৱাক খুৱাব। ই আপোনাৰ ধাৰ আৰু গোপন শত্ৰুক শেষ কৰিব। ৰাহু আৰু কেতুক শান্ত ৰাখিবলৈ ৰাস্তাৰ কুকুৰক বিস্কুট বা ৰুটি খুৱাব। আৰু হয়, যিহেতু আপুনি ধায়াৰ প্ৰভাৱত আছে, হনুমানজীয়ে আপোনাক বচাব পাৰে। প্ৰতি মঙলবাৰে আৰু শনিবাৰে হনুমান মন্দিৰলৈ যাব। গুৰুক মজবুত কৰিবলৈ নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ সদায় 108 বাৰ জপ কৰিব। প্ৰতি দেওবাৰে কোনো বিষ্ণু লক্ষ্মী মন্দিৰলৈ যাব, গৈ দৰ্শন কৰিব। কেতু আৰু সূৰ্যৰ বাবে, যিহেতু আপুনি সিংহ ৰাশিৰ, 1 জানুৱাৰীৰ পৰাই সংকল্প লওক যে আপুনি সদায়
আদিত্যৰ হৃদয় স্তোত্ৰ পাঠ কৰিব বা শুনিব। বছৰত এবাৰ খাটুসেমজী বা যিকোনো দেৱী মন্দিৰত গৈ ধ্বজা অৰ্থাৎ পতাকা চৰাব। এয়া আপোনাৰ জয়ৰ প্ৰতীক। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ উপায় হ'ল আপোনাৰ মনোভাৱ। তথ্যই বাৰে বাৰে একেটা কথাই কৈ আছে, অহংকাৰ ত্যাগ কৰক। 2026 চনত যদি আপুনি হাউলি থাকে, তেন্তে গোটেই পৃথিৱী আপোনাৰ সন্মুখত হাউলিব। যদি আপুনি গৰ্ব কৰি থাকে, তেন্তে শনিদেৱে আপোনাক ভাঙি দিব। নিজৰ মা দেউতাৰ ভৰি চুইহে ঘৰৰ পৰা ওলাব। গতিকে মোৰ সিংহ ৰাশিৰ সিংহ আৰু সিংহীসকল, এয়া হ'ল 2026 চনৰ সম্পূৰ্ণ নক্সা। হয়, প্ৰত্যাহ্বান আছে। হয়, শনিৰ ধায়া আছে। কিন্তু মনত ৰাখিব, এটা সিংহৰ আচল পৰিচয় চাৰ্কাসত নহয়, জংঘলৰ সংগ্ৰামতহে পোৱা যায়। 2026 চনত আপোনাক প্ৰথমে জলাব, তাৰপিছত চিকাব আৰু শেষত আপোনাক সেই সিংহাসন ঘূৰাই দিব, যাৰ আপুনি যোগ্য। জুন 2026 লৈকে সময়খিনি ধৈৰ্যৰ, জুনৰ পিছৰ সময়খিনি গৰ্জন কৰাৰ। নিজৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক, নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু আটাইতকৈ জৰুৰী, নিজৰ ঈশ্বৰৰ ওপৰত আৰু নিজৰ ওপৰত ভৰসা ৰাখক। মই প্ৰাৰ্থনা কৰোঁ যে 2026 চনটো আপোনাৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বছৰ হিচাপে প্ৰমাণিত হওক। আপোনাৰ ঘৰত ধন, ধান্য আৰু সুখৰ বৰষুণ হওক। যদি আপুনি এই বিস্তৃত বিশ্লেষণ ভাল পালে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। এয়া মোৰ কষ্টৰ পুৰস্কাৰ হ'ব। আপোনাৰ সিংহ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ইয়াক শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও সাৱধান হ'ব পাৰে। আৰু হয়, এনেধৰণৰ সঠিক আৰু লজিকেল জ্যোতিষীয় জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এক নতুন শক্তিৰ সৈতে। তেতিয়ালৈকে নিজৰ যত্ন লওক। হৰ হৰ মহাদেৱ। জয় শ্ৰীৰাম।